আমার কংগ্রেস দলের কাউন্সিলর ইনসান আলী হি আহি কি করে রাতি রাতি আর ডাম্পারে দি 14টা 15টা কোনো দিন 50টা গাড়িও লাগাই দেয় লগাই দিয়ে মাটি খান্দি মোটাতে 2-1.5 বিঘামান মাটি কাটি লৈ গৈছে তো আমি বিধায়কৰ তাতে যোৱাৰ পিছত বিধায়ক আমাক কৈছে যে আপোনালোকে চিন্তা কৰিব নালাগে যিখিনি কৰিব লাগে এই কামটো বন্ধ কৰাতে আমি কৰিম কিন্তু আমি 13-14 বাৰমান যাওয়ার পিছতো মাটিখিনি কাটা বন্ধ নহল কিন্তু যিজন মানুহে মাটি কাটি আছে হি একজন কংগ্ৰেছী মানুহ সেইকাৰণে বিধায়কে তাৰমানে তাক কোনো একো ক'ব সাহস পোৱা নাই মোৰ এটা অনুভৱ হয় ইয়াতে আমাৰ বিধায়ক জাকিৰ হুছেইনৰ কিবা এটা ভাগ আছে মোৰ এইটো ভিতৰৰ অনুভৱ হয় ভাগ নাথাকিলে এটা বিধায়কে যদি আপোনাৰ এই এটা এৰিয়াৰ মাটি তাৰ নিজৰ এৰিয়াৰ মাটি কাটিব নিদিয়ে কোনেও কাটিব নোৱাৰে নিশ্চিতভাৱে ইয়াতে বিধায়কৰ হাত আছে তে বিধায়কৰ হাত আছে আজি আমি ইমান দিনৰ পৰা বিধায়কৰ যাওঁতে যেতিয়া কাম নহ'ল আমি ইয়াতে কি কৰিলোঁ ৰাইজে একগোট হৈ আমি মিটিং পাতিলোঁ মিটিং পাতাৰ পিছত তেখেতৰ মাটি বেছিকৈ কাটা আৰম্ভ কৰিলে তাৰমানে আমাৰ লগত দাদাগিৰি কৰি আছে ইফালে একদিন ফৰেষ্টৰৰ মানুহ আহিছে এটা তাতে একজনে মাটি অলপ কাটি আছে ঘৰৰ কাৰণে সেই মাটি কাটা বন্ধ কৰাৰ কাৰণে আহিছে তো মই সুধিলোঁ আপোনালোকে যে ইয়াতে মাটি কাটিবলৈ আহিছে মাটি কাটা বন্ধ কৰিবলৈ আহিছে কি কাৰণত আহিছে কয় এইটো মানে মাটি কাটাটো নিষেধ আছে মাটি আপোনালোকে কাটব নোৱাৰে ইয়াতে যদি আমি মাটি কাটিব নোৱাৰোঁ 2-1 হাজিমান তেতিয়াহ'লে বিলত যে ট্ৰাক মাটি যাই আছে সেইবিলাক আপুনি নাচায় নেকি না তাতে আপোনাৰ কিবা ভাগ আছে তেতিয়া মানুহজন নৰম হ'ল গৰমৰ পৰা নৰম হ'ল তেতিয়া মই নিশ্চিতভাৱে বুজি পালোঁ যে এখেতেও পইচা পাইছে আমাৰ সেই যি ফৰেষ্টৰ মানুহজন আহিছিল নৰম হ'ল নৰম হোৱাৰ পিছত মই ক'লোঁ যে ইয়াতে যদি আইন নাই তাতে কিবা আইন আপোনালোকে বনাই লৈছে নেকি কয় নাই তাতে সত্ৰৰ মাটি সত্ৰে কাটি আছে যে মই জানামতে সত্ৰৰ কোনো মাটি নাই ইয়াতে যিখিনি মাটি আছে আমাৰ গ্ৰেজিং ৰিজাৰ্ভ আছে আমি মহ পোহা গৰু পোহা মাটি আছে মাটিৰ কিবা নথি পত্ৰ আছে নেকি মোৰ লগত এতিয়া মাটিৰ কোনো নথি পত্ৰ নাই 100 বছৰ হৈ গৈছে এইখিনিত আমাৰ পূৰ্বপুৰুষ আছিল আটা আছিল এখেতে 100 বছৰ ধৰি মানে ইয়াতে বুক দখলত তাৰমানে কি নিজৰ মাটি নাই বুলি এই মাটি চৰকাৰী মাটিত ঘৰ বনাই আছে এতিয়া ভূমিহীন মানুহকেইটা ইয়াতে আছে তে আজি সেই মাটিখিনি আমি জানামতে এটা মাটিত যদি কোনোবা মানুহে 30 বছৰ বা 15 বছৰ থাকে চৰকাৰে বোলে সেই মানুহক পাট্টা দিব লাগে আমি সেই পাট্টাৰ দাবীত আৰু এই মাটি কাটা বন্ধ কৰাৰ দাবীত আজি আমি সমাৱেশ হৈছোঁ এইখিনিয়ে মোৰ কথা কিমান বিঘা ভূমি কাটছে তাৰ পৰা তাতে 200 বিঘামান ভূমি কাটছে কিমান মানুহৰ ঘৰ বাৰী আছে তাতে 453 ঘৰ মানুহ আছে এতিয়া কি 453 ঘৰ মানুহৰ অসুবিধা হৈছে আৰু বহুত বাৰ হৈছে 14-15 বাৰমান যোৱা হৈছে আমাক একো গুৰুত্ব দিয়া নাই আজি ধৰক উন্নয়নৰ কামত যিখিনি তেখেতে বম ফুটাইছে আমি ইমান উন্নয়ন কৰিছোঁ ইমান উন্নয়ন বিধায়কজনে উন্নয়ন কিহৰ কাৰণে কৰি আছে উন্নয়ন ৰাইজৰ কাৰণে কৰা সি নিজৰ কাৰণে কৰি আছে আজি ধৰক আমাৰ এই গাঁৱত আমাৰ বিধায়ক অহাৰ পিছত কোনোবা এটা ৰাস্তাত 1 ইঞ্চি মাটি ফেলোৱা নাই 1 টুকুৰি মাটি ক'তো ফেলোৱা নাই ক'তো দলঙৰ কাম কৰা আমাৰ আমি কিমান ভুক্তভোগী হৈ আছোঁ ইফালে চোনপাছত এটা দলং কৰিছে আপোনালোকে সব মানুহে জ্ঞাত সেই দলংটো কৰিছে ক'ত ফিচাৰীৰ ওপৰত পুখুৰীৰ ওপৰত কোনোবাই দলং কৰে নেকি সেই দলং এই কাৰণেই কৰিছে কিছু মানে পাৱাৰ হাত কৰি শিকিছে কিজানি বিধায়কে কৈছে যে আমি তাতে যে মাটি কাটি আছে তাতে আপোনালোকে হৈ হাল্লা নকৰিব আপোনালোকে যে হৈ হাল্লা কৰে তেতিয়াহ'লে উচ্ছেদ কৰি দিব তাৰমানে এইটো দি আমাৰ দুখীয়া মানুহক মানে ভয় ভাবুকি দিছে যে তাতে যদি মাটি কাটাত আপোনালোকে বাধা দিয়ে তেতিয়াহ'লে আপোনালোকক উচ্ছেদ কৰি দিব আজি উচ্ছেদ কৰি দিব তেখেতে যে মাটি কাটি আছে চৰকাৰৰ কোনোই মানে অৰ্ডাৰ নাই চৰকাৰৰ কোনো অৰ্ডাৰ নাই ইয়াতে অৰ্ডাৰ আহিছে মানে সত্ৰৰ পৰা বোলো অৰ্ডাৰ দিছে সত্ৰৰ পৰা যে অৰ্ডাৰ দিছে গ্ৰেজিং ৰিজাৰ্ভ এটা কাটাৰতো কোনো পাৰ্মিশ্যন নাই এই পাৰ্মিশ্যনটো বাবুলে ক'ত